আমার বন্ধুৱে লং জাম্প মাৰিব ধুনীয়া পুৰা এক্সিলেণ্ট 18.5 ফুটৰ ওচৰতে গৈছে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কাজলগাঁও ফিল্ডত আহিছোঁ বহুত দিন পিছত। তো এইখন ফিল্ডতে আমি ৰানিং কৰোঁ, প্ৰেক্টিছ কৰোঁ। ইয়াৰ পৰা আমি চাকৰি পাবলৈ সক্ষম হৈছোঁ। বহুত বন্ধু বান্ধৱীৰ চাকৰি ইয়াতে পাইছে। তো আপোনালোকেও প্ৰেক্টিছ কৰক। বছৰৰ শেষত আজি এইটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মটিভেশ্যন হওক বুলি। বন্ধুবোৰে কেনেকৈ প্ৰেক্টিছ কৰি আছে এৰি দিছে কিছুমানে। এতিয়া সেইদিনা এটা ভিডিঅ'ত হিমন্ত বিশ্ব শৰ্মাই আমাৰ মুখ্যমন্ত্ৰীদেৱে কৈছিলে যে জুন জুলাই মানলৈকে হৈ যাব, কিন্তু আপোনালোকৰ ৰানিং কেতিয়া হয় ঠিক নাই, সঠিক কোৱা নাই যে হ'বই বুলি। তো আপোনালোকে যদিও হয় ভালে কথা, সেইকাৰণে আপোনালোকে প্ৰেক্টিছ এৰি নিদিব। তো চিৰাং ডিষ্ট্ৰিক্টৰ যিখিনি বন্ধু বান্ধৱী আছে বা বেলেগ ডিষ্ট্ৰিক্টৰো আছে, তেওঁলোক যেন ভিডিঅ'টো চাই শেষলৈকে, কাৰণ মটিভেশ্যনৰ কাৰণে ভিডিঅ'টো বনাইছে আপোনালোকে। বহুতে এতিয়া ৰানিং 2 টাইম কৰি আছে, কিছুমানে দুপৰীয়া কৰে টাইম, কিছুমানে বা মৰ্ণিং কৰে বা কিছুমানে ইভিনিং, যাৰ যেনেকৈ সময় হৈছে কৰিছে। ভাল কথা, আপোনালোকে এৰি নিদিব, ৰানিং প্ৰেক্টিছ কৰি থাকক। কাৰণ 2023টো গ'লেই, দুদিনেই আছে। তো যি হৈ গ'ল। এতিয়া আহিবলগীয়া দিনবোৰলৈ আপোনালোকে যেন ভালকৈ প্ৰিপেয়াৰ কৰি থাকে নিজকে। কাৰণ ইণ্টাৰভিউত ফৰ্ম ফিল আপ যিহেতু হৈছে, আপোনালোকে লং জাম্প মাৰিব লাগিব, আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব যিহেতু। সেয়েহে আপোনালোকে নিজে নিজৰ প্ৰেক্টিছখিনি বজাই ৰাখক। যিহেতু SSCৰো আপোনালোকে চাগে এপ্লাই কৰিছে, যিমান ডিফেন্সৰ আহে আপোনালোকে ট্ৰাই কৰি থাকক। বয়স থাকে মানে, দিন যায় ৰাতি গ'লে বয়স পাৰ হৈ যায়। সেয়েহে SSCৰ কাৰণে এতিয়া পঢ়িব সময় পাইছে। SSC ফেব্ৰুৱাৰীত হ'ব, SSC GD। তো আপোনালোকে SSC GDৰ কাৰণে আপোনালোকে ৰিটেন বহুত ভালকৈ পঢ়ক, টাইম দিয়ক, ৰানিঙো কৰক, প্ৰেক্টিছ কৰক। আৰু ফিল্ডখন দেখিবলৈ পাইছে, এইখন ফিল্ডতে আমাৰ আসাম কামাণ্ডো, আসাম পুলিচৰ ৰানিং হয়। বহুত ধুনীয়া ফিল্ড হয়, 400 মিটাৰকৈ আছে এক ৰাউণ্ডত। তো আপোনালোকে এইবাৰ যিসকলে ভাইটি ভণ্টিয়ে দিছে, ভাল কথা, তেওঁলোক যেন ভালকৈ প্ৰেক্টিছ কৰে। আৰু ভিডিঅ'টো শেষলৈ চাব, বন্ধুসকলে কেনেকৈ লং জাম্প মাৰি আছে আপোনালোকক দেখুৱাম। তো আহক ভিডিঅ'টো। আৰু বন্ধুসকল, আপোনালোকে ইমানতে হাৰ মানি নাযাব, টাইম আছে বুলি এৰি নিদিব ৰানিং। লাহে লাহে এতিয়া যিহেতু টাইম আছে, আপোনালোকে অলপমান লং ৰানিং প্ৰেক্টিছ কৰক। এবেলাই দিয়ক, এদিনত এবেলাকে প্ৰেক্টিছ কৰক, 2-3 ঘণ্টা সময় উলিয়াই লং ৰানিং মাৰক। আৰু আপোনালোকৰ এক্সাৰচাইজখিনি কৰক। ABC এক্সাৰচাইজ আছে লং জাম্পৰ কাৰণে। যিহেতু বহুত বন্ধুৰ যোৱাবাৰ যেনেকৈ লং জাম্পত আধা ফুট বা 5 চেণ্টিমিটাৰে হওক বা 1 ফুটৰ কাৰণে তেওঁলোকৰ এক্সিলেণ্ট অহা নাই লং জাম্পত। তো সেইসকল বন্ধুৱে প্ৰেক্টিছ কৰক বহুত। কিছুমানৰ হয়তো 100 মিটাৰত অলপ ছেকেণ্ডৰ কাৰণে অহা নাই, কিছুমানৰ হয়তো ৰিটেনৰ কাৰণে। সেয়েহে ৰিটেনৰ কাৰণে আপোনালোকে চাব লাগিব, ৰিটেনতো আপোনালোকে মনোযোগ দি পঢ়ক। যিহেতু ৰিটেন পাছ কৰাৰ পিছতহে আপোনালোকৰ ফাইনেল মেৰিট ওলায়। সেয়েহে আৰু ADREও আহি আছে, আপোনালোকে ADREৰ কাৰণেও পঢ়ক, প্ৰিপেৰেশ্যন কৰক। তো এতিয়া লাহে লাহে গৈ আছোঁ লং জাম্পৰ পিনে, আপোনালোকক লং জাম্পত দেখাম। তো যিখিনি কথা কৈছোঁ আপোনালোকৰ অকণমান আশা কৰোঁ ভালৰ কাৰণে কৈছোঁ, যিহেতু অলপ মটিভেশ্যন হওক। কাৰণ বহুতে মন ভাঙি দিছে এতিয়াই, ইণ্টাৰভিউ দেৰিকৈ হ'ব বুলি। একো নাই, ইণ্টাৰভিউ হৈ থাকিব, কিন্তু আপোনাৰ ৰানিং প্ৰেক্টিছে কৰক। আৰু ৰানিং কৰিবলৈ হ'লে আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰক মোৰ মতেদি। কাৰণ এতিয়া শীতকালৰ বতৰ হয়, ৰাতিপুৱা কুঁৱলী আৱৰি ধৰে। তো ৰাস্তাত দৌৰিলে অকণমান গাড়ীবোৰে আহিলে দেখি পোৱা নাযায়। বহুত বন্ধু বান্ধৱীৰ এক্সিডেণ্টো হৈছে তেনেকৈ। তো সেয়েহে কৈছোঁ আপোনালোকে যেন ফিল্ডতে প্ৰেক্টিছ কৰক পাৰিলে। এয়া লং জাম্প মাৰি আছে বন্ধুসকলে। তো আপোনালোকক দেখাম, ইমান কষ্ট কৰি আছে ইহঁতৰ 2-3 বছৰ ধৰি। আমাৰ লগতে প্ৰেক্টিছ কৰিছিলে এই বন্ধুসকল। তো এওঁলোকেও কিছুমানে কৈছে যে যোৱা বছৰ লং জাম্পৰ অলপৰ কাৰণে নহ'ল। তো চিনাপতটো 14টা মাৰিয়ে দিয়ে চবে। এয়া চাওক বন্ধুসকল লং জাম্প মাৰি আছে। তো আপোনালোকে সেয়েহে লং জাম্পত বহুত ট্ৰাই কৰক, হাৰ্ড ৱাৰ্কিং কৰক। এদিন নহয় এদিন হ'ব সকলোৰে। এয়া চাওক ভণ্টি ভাইটিসকলেও বহুত লং জাম্প প্ৰেক্টিছ কৰি আছে, আপোনালোকেও কৰিব। এয়া চাওক, ভণ্টিসকলৰোতো কাম থাকে, পঢ়া শুনা থাকে, তথাপি সিহঁতে আহিছে আৰু প্ৰেক্টিছ কৰিবলৈ। কাৰণ সকলোকে চাকৰি এটা দৰকাৰ। যিয়ে নহওক কষ্ট কৰি যাওক আপোনালোকে, ফল এদিন নহয় এদিন পাবই। ধুনীয়া এক্সিলেণ্টৰ ওচৰতে মাৰি আছে বন্ধুজন। তো আপোনালোকেও ট্ৰাই কৰক, কিমান আহিছে আপোনালোকৰ এতিয়া। সেই হিচাপে সপ্তাহত এবাৰ কৰি নিজকে টেষ্ট কৰি চাওক, ৰানিং কিমান আগবাঢ়িছে, চিন আপ কিমান। এয়া চিন আপ বাৰডাল, ইয়াতে আপোনালোকক ইণ্টাৰভিউৰ সময়ত আপ ক'লে চিন আপ 14টা মাৰিব লাগে। চিন আপ কিছুমানৰ হয়তো এতিয়া 8টা 10টা আহি আছে, তো তেওঁলোক ৰানিং প্ৰেক্টিছ কৰি থাকক, চিন আপো আহি যাব। এইডালে লোহাৰ বাৰ হয় চিন আপ। তো আপোনালোকে বিন্দাছ মাৰি থাকক। এইজন বন্ধু আমাৰ লগতে ৰানিং কৰিছিলে, কৈছে যোৱাবাৰ তেওঁৰ ৰিটেনৰ কাৰণে অকণমান
নাম নাহিলে তো সকলোৱে ভালকৈ প্ৰেক্টিছ কৰক বন্ধুসকল। এইখিনি আছে ভিডিঅ'খিনি আজিলৈকে। আপোনালোকৰ সুবিধা হওক বুলি আৰু কাজলগাঁও ফিল্ডখনো চাওক কেনেকুৱা হৈ আছে, আপোনালোকে প্ৰেক্টিছ কৰক। চাওক বন্ধুসকলে কেনেকৈ প্ৰেক্টিছ কৰি আছে ইমান কষ্ট কৰি আবেলি আহি। তো বন্ধুসকলে লং জাম্প মাৰি আছে চাওক, আপোনালোকৰো কিমান আহি আছে লং জাম্প আৰু ৰানিং কিমান টাইমত আহি আছে তো কমেণ্ট কৰি জনাব। আৰু নতুন যদি আপোনালোকে চাই আছে কোনোবা ভাইটি ভণ্টিয়ে তো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাওক বন্ধুজনে ইমান ধুনীয়া তাৰে 17 ফুট, কাৰণ এতিয়াতো এক্সিলেণ্টৰে লাগেই। তো এইখিনিয়ে আছিলে আজি। ধন্যবাদ বন্ধুসকল।